সকলোকে মোৰ ফালৰ পৰা গণেশ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে গণেশ পূজা কৰিবলৈ গ'লনে ক'ৰবাৰ মন্দিৰত কমেণ্ট কৰিবচোন। ত' মই আহি গ'লোঁ আমাৰ ওচৰত থকা নিচেই ওচৰত থকা গণেশ ডাইনিঙৰ গণেশ মন্দিৰলৈকে। আৰু আমাৰ ওচৰত মানে মই মাজতে থাকোঁ, মানে ঘৰটো সেনেকুৱা আৰু ইফালে লাল গণেশৰ মন্দিৰটো আছে আৰু ইফালে গণেশগুৰি আৰু গণেশ ডাইনিঙৰ। ত' আহি গ'লোঁ ওচৰৰ গণেশ ডাইনিঙতে, গণেশগুৰিলৈ যোৱা নহ'ল আৰু যিহেতুকে তাতে বহুতেই ভিৰ হয়। ত' সেইটো কাৰণে ওচৰত থকাটো গণেশ মন্দিৰলৈ আহিলোঁ। আৰু এনেকুৱা এটা আমি ঠাইত থাকোঁ যে আমাৰ মাজত মানে আমি মাজতে আছোঁ, দুই চাইডতে মানে গণেশ মন্দিৰ আছে আৰু ভালো লাগে তেনেকৈ। ত' তাৰ আহি গ'লোঁ, আহি এইফালে চাকি বন্তি লগালোঁ মই। আৰু বেছি ভিৰ নাই, তাৰমানে মই অকণমান দেৰি হ'ল আহোঁতে, ৰাতিপুৱা ভাগত মানে একদম সম্পূৰ্ণ ৰাতিপুৱা নহয়, এতিয়া 12মান বাজিলে চাগে। ত' আমি তেতিয়া আহিলোঁ, অকণমান দেৰি হৈ গ'ল। ত' সেইটো কাৰণে ইমান ভিৰ নাই চাগে, ৰাতিপুৱা সময়ত হৈছিলে। চ' আহি ধুনীয়াকৈ চাকি বন্তি লগালোঁ আৰু এনেকৈ ভিৰ নহ'লে ভালো লাগে লগাই কিনে। চ' আৰু ইফালে খিচিৰি মানে ভোগ দি আছে খিচিৰি, তাতে অকণমান মানুহ ভিৰ আছে যেনিবা। তাৰপিছত আমি চাকি বন্তি লগালোঁ আৰু অকণমান গণেশ মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ' দেখুওৱা নাই, যিহেতু পূজা কৰিছোঁ। ত' সেইটো কাৰণে ভালকৈ ভিডিঅ'টো কৰা নাই, এনেই অকণমান ক্লিপটো আপোনালোকৰ মাজতে আগবঢ়ালোঁ। আৰু আমি এইফালে খিচিৰি খাই কিনে অকণমান বাহিৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই গণেশ মন্দিৰৰ পৰিৱেশটো। এইখিনি অকণমান ভিৰ হৈ আছে আৰু বাকী ইমান ভিৰ নাই এইটো পৰিৱেশ। ত' চাই কেনেকুৱা বুলিছে অৱশেষত কমেণ্ট কৰি জনাব দেই।